Hello friends, welcome back to my YouTube channel. মই অনুৰাগ শৰ্মা আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো মোৰ YouTube চেনেলটোলৈ। আজি মই আপোনালোকৰ সন্মুখত এটা নতুন ভিডিঅলৈ উপস্থিত হৈছো আৰু আজিৰ ভিডিঅটোত মই আপোনালোকৰ সৈতে শেয়াৰ কৰিম, ডিসকাস কৰিম, ক্লেৰিফিকেশন দিম, ইনফৰমেশন শেয়াৰ কৰিম আসাম পুলিচ সাৰ্ভিস APS অফিচাৰ সকলৰ স্যালাৰি, পাৰ্কস এণ্ড ফেচিলিটিজ আৰু কেৰিয়াৰ প্ৰগ্ৰেছন এজ পাৰ আসাম পুলিচ সাৰ্ভিস এমেন্ডমেন্ট ৰুলছ। ঠিক আছে, আসাম পুলিচ সাৰ্ভিস নিউ এমেন্ডমেন্ট ৰুলছৰ মতে তেওঁলোকৰ স্যালাৰি, পাৰ্কস এণ্ড ফেচিলিটিজ আৰু কেৰিয়াৰ প্ৰগ্ৰেছন, প্ৰমোশন কিমান লকে হ'ব পাৰে, কিমান বছৰৰ মূৰত হয়, তো সেই গোটেইখিনি বস্তু ডিসকাস কৰিম আজিৰ ভিডিঅটোত। তো আহক ভিডিঅটো ষ্টাৰ্ট কৰোঁ। ফাৰ্স্ট অফ অল স্যালাৰি পৰা ষ্টাৰ্ট কৰিছোঁ। প্ৰথমতে স্যালাৰিটো চাওঁ আমি। এতিয়া আপোনালোকে গম পায় আসাম সিভিল সাৰ্ভিস আৰু আসাম পুলিচ সাৰ্ভিসৰ পে স্কেল আৰু গ্ৰেড পে ইকুইভেলেন্ট হয়। আগতে পে স্কেলটো একেই আছিলে, কিন্তু গ্ৰেড পেটো 12,700 আছিলে, এতিয়া 13,300 হ'ল, ইকুইভেলেন্ট কৰি দিলে আসাম সিভিল সাৰ্ভিসৰ লগত। তো পে স্কেলটো হ'ল 30,000 to 1,10,000, পে বেন 4ত পৰে। গ্ৰেড পে 13,300, ইকুইভেলেন্ট টু আসাম সিভিল সাৰ্ভিস। তো এইটো বেসিকলি ক্লাছ 1 গেজেটেড পোষ্ট হয়। তাৰপিছত এতিয়া বেসিক পেটো যদি আমি ক্যালকুলেট কৰোঁ তেতিয়াহ'লে পে স্কেল 30,000 ল'ম, আটাইকে লোৱাৰ লেভেল পে স্কেলটো প্লাছ 13,300 গ্ৰেড পে ল'ম, তেতিয়া 43,300। ডিয়াৰনেছ এলাৱেঞ্চ আজিকালি 50% অফ বেচিক পে কৰিলে আপোনালোকৰ 1 জানুৱাৰীৰ পৰা ইফেক্টিভ হয়। এপ্ৰিল মাহৰ পৰা চাগে পাব এমপ্লয়িজখিনিয়ে ষ্টেট গভৰ্ণমেণ্টৰ, আৰু লগতে 1 জানুৱাৰীৰ পৰা বাকীখিনি এৰিয়াৰ হিচাপে পাব। তো ডিয়াৰনেছ এলাৱেঞ্চ, ডিয়াৰনেছ এলাৱেঞ্চটো 50% অফ বেচিক পে, মানে 50% অফ 43,300 হ'লে মানে 21,650। হাউচ ৰেণ্ট এলাৱেঞ্চ আছে 10%, 8% আৰু 7% অফ বেচিক পে। 10%টো আপোনালোকৰ গুৱাহাটীৰ নিচিনা মেট্ৰপলিছ চিটিত পোষ্টিং পালে মানে 10% হয়। 8% হয় যিকোনো ক্লাছ 2 চহৰত, লাইক যোৰহাট, তেজপুৰ, ডিব্ৰুগড় সেইখিনি চহৰত, আৰু 7% অফ বেচিক পেটো হয় আপোনালোকৰ যোনখিনি সাব ডিষ্ট্ৰিক্ট থাকিব বা তেনেকুৱা ধৰণৰ অন্যান্য কি বুলি কয় সাবাৰ্বছ এৰিয়াবিলাকত 7% অফ বেচিক পে পাব। তো এতিয়া হাউচ ৰেণ্ট এলাৱেঞ্চটো মই গুৱাহাটীত পোষ্টিং পালে মানে মেট্ৰপলিটেন চিটিত পোষ্টিং পালে মানে 10% যিহেতু পাব, সেই 10% অফ বেচিক পেটো ধৰিছোঁ। 10% অফ বেচিক পে হ'লে মানে 10% অফ 43,300 হ'ব 4,330। বাকী 10%টো অকল গুৱাহাটীত পোষ্টিং পালে পাব, মই ইয়াতে 10% ধৰিছোঁ। বাকী 8%, 7% অন্যান্য ক্লাছ 2 আৰু ক্লাছ 3 কেটেগৰী চহৰসমূহত পোষ্টিং পালে মানে পাব। তাৰপিছত মেডিকেল এলাৱেঞ্চ 600 পাব পাৰ মান্থ। তাৰপিছত গ্ৰছ চেলাৰিটো হ'ব বেচিক পে 43,300 প্লাছ ডিয়াৰনেছ এলাৱেঞ্চ 21,650 প্লাছ হাউচ ৰেণ্ট এলাৱেঞ্চ 4,330 প্লাছ মেডিকেল এলাৱেঞ্চ 600। তো টোটেল হ'ব 69,880 গ্ৰছ চেলাৰি হ'ব আপোনালোকৰ। তাৰপিছত ইয়াতে ডিডাকশ্যন থাকিব নেশ্যনেল পেঞ্চন ছিষ্টেম। তো নেশ্যনেল পেঞ্চন ছিষ্টেমৰ আজিকালি ডিডাকশ্যন হয়, আগৰ নিচিনা ৰেগুলাৰ পেঞ্চন স্কিমটো নাই গভৰ্ণমেণ্টৰ। তো নেশ্যনেল পেঞ্চন ছিষ্টেমত ডিডাকশ্যন হয় 10% অফ বেচিক পে প্লাছ ডিয়াৰনেছ এলাৱেঞ্চ। বেচিক পে প্লাছ ডিয়াৰনেছ এলাৱেঞ্চটো দুইটা যদি যোগ কৰোঁ তেতিয়াহ'লে 64,950 হ'ব। 10% অফ 64,950। বেচিক পে 43,300 প্লাছ 21,650, 64,950। তো 10% অফ 64,950 হ'ব 6,495কে আপোনালোকৰ প্ৰত্যেক মাহে চেলাৰী পৰা নেশ্যনেল পেঞ্চন ছিষ্টেমৰ পৰা ডিডাক্ট কৰা হ'ব। গ্ৰুপ ইঞ্চুৰেঞ্চ স্কিমৰ নামত 400 ৰুপিজ ডিডাক্ট কৰিব। প্ৰফেশ্যনেল টেক্স 208 ৰুপিজ ডিডাক্ট কৰিব, মানে 25,000তকৈ যাৰ চেলাৰী বেছি হয় তেওঁলোকে 208 ৰুপিজ দিব লাগে ষ্টেট গভৰ্ণমেণ্টৰ আণ্ডাৰ। তো জেনেৰেলি গ্ৰেড 3ৰ পৰা গোটেইখিনিকে 208 টকা প্ৰফেশ্যনেল টেক্স প্ৰত্যেক মাহে ডিডাক্ট কৰে। তো টোটেল ডিডাকশ্যনছ হ'ব ইয়াতে NPSত 6,495 প্লাছ 400 গ্ৰুপ ইঞ্চুৰেঞ্চ স্কিম প্লাছ প্ৰফেশ্যনেল টেক্স 208, তো 7,103 ৰুপিজ ডিডাকশ্যন হ'ব। আৰু নেট ইন হেণ্ড ষ্টাৰ্টিং চেলাৰি হ'ব যোনটো আপোনালোকে গ্ৰছ চেলাৰি পাইছিলে 69,880 মাইনাছ টোটেল ডিডাকশ্যন 7,103। তো টোটেল হ'ব ৰুপিজ 62,777 প্লাছ ইয়াতে ট্ৰেভেলিং এলাৱেঞ্চ, ইউনিফৰ্ম এলাৱেঞ্চ, স্পেচিয়েল পে এইখিনি মই যোগ কৰা নাই, কাৰণ ট্ৰেভেলিং এলাৱেঞ্চ হিচাপে আসাম পুলিচ সাৰ্ভিস অফিচাৰসকলে তেওঁলোকে ডিপাৰ্টমেণ্টৰ পৰা গাড়ী পায়, ঠিক আছে, ভেহিকুল পায়। তেওঁলোকক কোৱাৰ্টাৰৰ পৰা বা য'তেই নাথাকক কিয় ৰেচিডেঞ্চৰ পৰা পিক আপ কৰে গাড়ীয়ে, য'তেই নাযায় কিয় গাড়ীখন ল'ব পাৰে। আনলিমিটেড পেট্ৰল, তো এনেকুৱা নহয় যে পেট্ৰলৰ কাৰণে লিমিটেড পেট্ৰল আছে 1,000 টকা দিব, 1,200 টকা দিব, অন্য ডিপাৰ্টমেণ্টৰ নিচিনা নহয়। আনলিমিটেড পেট্ৰল, গাড়ী পাবই, কাৰ পাবই। আৰু লগতে ইউনিফৰ্ম এলাৱেঞ্চটো মেবি প্ৰত্যেক মাহে নাপায়, কিবা এটা তেনেকুৱা ছিষ্টেম আছে, 3 মাহৰ মূৰত নে 6 মাহৰ মূৰত তেনেকুৱা কিবা আছে, বা এবছৰৰ মূৰত, সেইটো বস্তু মই ভালকৈ নাজানো। সেইটো কাৰণে ইউনিফৰ্ম এলাৱেঞ্চটো ইয়াতে এড কৰা নাই, মই জাষ্ট প্লাছ কৰি গৈছোঁ। আৰু স্পেচিয়েল পে এটা থাকিব। স্পেচিয়েল পে মানে কি, বেচিকলি আপোনালোকৰ যেতিয়া এতিয়া ধৰক ইলেকশ্যন ডিউটি আহিছে বা তেনেকুৱা ধৰণৰ VIP ডিউটি বা VVIP ডিউটিৰ ক্ষেত্ৰত, বা কোনোবাই ইয়াতে চেলিব্ৰিটি আহিছে, তো তাত যদি কিবা ডিউটি পৰে, বা এতিয়া স্পেচিয়েল ডিউটি হিচাপে আপোনালোকৰ অম্বুবাচী মেলাকো ক'ব পাৰি,
পাৰি তো তেনেকুৱা ধৰণৰ স্পেচিয়েল ডিউটিৰ ক্ষেত্ৰত স্পেচিয়েল পে পায় কিছুমান স্পেচিয়েল এলাৱেঞ্চেছ পায় অভাৰটাইম বা তেনেকুৱা ধৰণৰ স্পেচিয়েল ডিউটি থাকিলে মানে তো সেইখিনি বস্তু ইয়াতে এড হ'ব যদিহে সেইটো মাহত কিবা এনেকুৱা স্পেচিয়েল ডিউটি পৰে বা ইউনিফৰ্ম এলাৱেঞ্চ থাকে ট্ৰেভেলিং এলাৱেঞ্চটোতো মই ক'লোৱে তেনেকুৱা থাকে আৰু কিবা অন্যান্য যদি থাকে ইয়াৰ লগত এড হ'ব তো নেট ইনহেণ্ড ষ্টাৰ্টিং চেলাৰীটো হ'ব 62,777 ৰুপিজ আপোনালোকৰ মিনিমাম বেংক একাউণ্টত সোমাব এজ এ জুনিয়ৰ গ্ৰেড আছাম পুলিচ ছাৰ্ভিচ অফিচাৰ আৰু এইটো প্ৰভিজন পিৰিয়ডত আছে তাৰপিছত আপোনালোকে প্ৰমোশ্যন পাই গ'লে পৰীক্ষা চেলাৰী বাঢ়িব আৰু প্ৰত্যেক বছৰে ইনক্ৰিমেণ্টটো হয় তো তেনেকৈ চেলাৰী বাঢ়িব এইটো নহয় যে এইটো চেলাৰী পাই আপোনালোকে একদম ৰিটায়াৰ হৈ যাব তেনেকুৱা নহয় সেইটো ভুল কনচেপ্ট নাৰাখিব এইটো ষ্টাৰ্টিং চেলাৰী প্ৰভিজন পিৰিয়ডত ট্ৰেইনিং পাছ কৰাৰ পিছত আৰু ট্ৰেইনিঙৰ ক্ষেত্ৰত আপোনালোকৰ ট্ৰেইনিঙৰ সময়ছোৱাত কিছুমান এলাৱেঞ্চেছ এড নহয় কিন্তু ট্ৰেইনিঙৰ পিছত এই গোটেইখিনি এলাৱেঞ্চেছ এড হৈ যায় ইয়াতে তো এইটো হৈ গ'ল 62,777 প্লাছ বাকী এলাৱেঞ্চেছবিলাক আৰু দুই এটা এলাৱেঞ্চেছ ইয়াতে যোগ হ'ব তো গোটেইখিনি মিলাই পেলাই তো মিনিমাম 62,777 কিন্তু তাতকৈ বেছি হ'ব পাৰে ইনহেণ্ড চেলাৰী ষ্টাৰ্টিং ইনহেণ্ড চেলাৰী অফ এন APS অফিচাৰ জুনিয়ৰ গ্ৰেড প্ৰভিজনাৰী অফিচাৰৰ চেলাৰী ঠিক আছে তো এইটো হৈ গ'ল চেলাৰী এতিয়া হৈ গ'ল পাৰ্কছ এণ্ড ফেচিলিটিছৰ ওপৰত ডিছকাছ কৰোঁ তো ইয়াতে লিখিছে এন APS অফিচাৰ এনজয়ছ আ লট অফ প্ৰেষ্টিজ এণ্ড পাৱাৰ ইন দি ছ'চাইটি ইন দি কোৰ্চ অফ ফুলফিলিং হিজাৰ ডিপাৰ্টমেণ্টেল অব্লিগেশ্যনছ সম অফ দি পাৰ্কছ এণ্ড ফেচিলিটিজ প্ৰভাইডেড বাই দি আছাম গভৰ্ণমেণ্ট টু দি APS অফিচাৰ্ছ আৰ এজ ফল'জ ঠিক আছে এজন আছাম পুলিচ ছাৰ্ভিচ অফিচাৰে বহুতখিনি প্ৰেষ্টিজ আৰু পাৱাৰ ছ'চাইটিত এনজয় কৰে তেওঁলোকৰ ডিউটি বা অব্লিগেশ্যনছখিনি ফুলফিলমেণ্ট কৰাৰ ক্ষেত্ৰত আৰু ইয়াতে যোনখিনি সম পাৰ্কছ এণ্ড ফেচিলিটিছবিলাক আছে অফিচিয়েল ৰেচিডেণ্ট পায় লাইক কোৱাৰ্টাৰ বাংলো ঠিক আছে তো এতিয়া আপোনালোকে জুনিয়ৰ গ্ৰেড অফিচাৰ হিচাপে যেতিয়া জইন কৰিব আছাম পুলিচ ছাৰ্ভিচত তেতিয়া আপোনালোকে বাংলো নাপায় কিন্তু কোৱাৰ্টাৰ পাব কোৱাৰ্টাৰ এলট হয় আৰু কোৱাৰ্টাৰ নাপালে মানে তেনেকুৱা ধৰণৰ গভৰ্ণমেণ্টে কিবা ৰেচিডেঞ্চ দিব পাৰে আৰু চাব ডিভিজনৰ পুলিচ অফিচাৰ SDPO যদি হয় তেতিয়াও আপোনালোকে এটা বাংলো নিচিনাই পায় কোৱাৰ্টাৰ বুলি নকওঁ তাতে বাংলো নিচিনাই পায় কাৰণ SDPOজন এই চাব ডিভিজনৰ কি বুলি কয় আটাইতকৈ হাইয়েষ্ট ৰেংকিং পুলিচ অফিচাৰ থাকে কিন্তু কথাটো হ'ল যে আজিকালিতো চাব ডিভিজনবিলাক আছে কিন্তু চাব ডিষ্ট্ৰিক্টো হৈ গ'ল তো চাব ডিভিজনবিলাক চাব ডিষ্ট্ৰিক্টৰ লগত মাৰ্জ হ'ল এতিয়া অলপ বেলেগ হ'ব বস্তুখিনি আৰু অফিচিয়েল ভেহিকল পাব ড্ৰাইভাৰৰ সৈতে পাৰ্চনেল চিকিউৰিটি অফিচাৰ PSO পাব বডিগাৰ্ডছ পাব এস্কৰ্টছ পাব PSO এজন থাকে ডেপুটি চুপ্ৰিণ্টেণ্ডেণ্ট অফ পুলিচ হিচাপে আপোনালোকে আছাম পুলিচ ছাৰ্ভিচ অফিচাৰ মানে এতিয়া মই ষ্টাৰ্টিঙৰ কথা কৈছোঁ পিছলৈ গৈ পেলাইতো বডিগাৰ্ডছ থাকিব এস্কৰ্টছ থাকিব বহুতখিনি থাকিব আৰু লগতে অফিচিয়েল ডিউটিত যেতিয়া যাব তেতিয়াহ'লে আপোনালোকৰ এস্কৰ্টছ থাকিব বডিগাৰ্ডছ থাকিব সেইখিনি বস্তু থাকে পুলিচৰ মেন পাৱাৰৰ প্ৰব্লেম নাই তো পুলিচৰ যিমান ইচ্ছা সিমান মেন পাৱাৰ ইউজ কৰিব পাৰে কাৰণ তেওঁলোকৰ ওচৰত এভেইলেবল মেন পাৱাৰ থাকে কিন্তু বাকীবিলাক ছাৰ্ভিচ কেটাৰত এভেইলেবল মেন পাৱাৰ নাথাকে কিন্তু পুলিচৰ ওচৰত যিহেতু এভেইলেবল মেন পাৱাৰ থাকে ডিষ্ট্ৰিক্টখনত তো তেওঁলোকে এইখিনি বস্তু পায় হোমগাৰ্ডছ কুক মেড হাউচকিপিং এণ্ড কেয়াৰটেকাৰ সেইখিনিতো পাবই সুবিধা তো জেনেৰেলি ষ্টাৰ্টিঙত আপোনালোকে জাষ্ট কুক মেড হাউচকিপিং তেনেকুৱা ধৰণৰ এজন ষ্টাফ পাব পাৰে দুই এজন লগত থাকিব পাৰে মানুহ কিন্তু ভৱিষ্যতলৈ গৈ পেলাই বহুতখিনি পায়গৈ যেতিয়া আপোনালোকে হায়াৰ ৰেংকিঙত SP লেভেলৰ ৰেংক পাই যায়গৈ 15 বছৰ চাকৰি কৰাৰ পিছত SP হ'লেগৈ চুপ্ৰিণ্টেণ্ডেণ্ট অফ পুলিচ হ'লেতো আপোনালোকৰ নিজৰ বাংলোৰ কেম্পাছতে এৰাউণ্ড 20জন মানুহে পাব তেনেকুৱা ধৰণৰ গোটেই এটা প্লাটুন থাকিব চিকিউৰিটিৰ ঠিক আছে তো সেইখিনি বস্তু থাকিব বাকী কুক মেড হাউচকিপিং কেয়াৰটেকাৰ সেইখিনি থাকিবই গাৰ্ডেনাৰ সেইখিনি বহুতখিনি ফেচিলিটিছ পায় তেওঁলোকে বাৰ্বাৰ ফৰ হেয়াৰ কাটিং তো হেয়াৰ কাটিঙৰ কাৰণে বাৰ্বাৰ আহি যাব তেনেকুৱা পুলিচৰ নিজৰ বাৰ্বাৰ থাকে তো তেওঁলোকৰ যেতিয়া আপোনালোকৰ কাটিব হয় আপোনালোকৰ ৰেচিডেঞ্চত আহি পেলাই বাৰ্বাৰে কাটিব পাৰিব চুলি তো কাৰণ পুলিচবিলাকে নিজকে ট্ৰিম কৰি থাকিব লাগে লাইক দাড়িয়ে হওক বা চুলিয়ে হওক বিয়েৰ্ডে হওক বা হেয়াৰে হওক কাৰণ বিয়েৰ্ড ৰাখিব নোৱাৰে পুলিচবিলাকে জাষ্ট মুষ্টিচি ৰাখিব লাগে মুচ ৰাখিব পাৰে বিয়েৰ্ড ৰাখিব নোৱাৰে ফ্ৰী ট্ৰেভেলিং থাকে ট্ৰেইন আৰু এয়াৰত তো ট্ৰেইনততো ফ্ৰী ট্ৰেভেলিং থাকিবই ফাৰ্ষ্ট ক্লাছত কিন্তু পিছলৈ গৈ পেলাই যেতিয়া আপোনালোকে চুপ্ৰিণ্টেণ্ডেণ্ট অফ পুলিচ ৰেংক পাইগে বা ছিনিয়ৰ গ্ৰেড 2 পাইগে তেতিয়াহ'লে আপোনালোকে ফাৰ্ষ্ট ক্লাছ টিকেটো পাই যাব এয়াৰত তেনেকুৱা ধৰণৰ থাকে আৰু এতিয়াও এয়াৰত থাকে কিছুমান ৰিইম্বাৰ্চমেণ্ট হয় বা কিবা তেনেকুৱা ধৰণৰ ফেচিলিটিছ থাকে তো সেইখিনি বস্তু ডিপাৰ্টমেণ্টেলি কিবা কিবি থাকে আৰু তথাপিতো মই ইয়াতে উল্লেখ কৰি দিছোঁ আৰু আপোনালোকে তাৰ উপৰি এক্সেছ পাব ডিষ্ট্ৰিক্ট সাৰ্কিট হাউচবিলাক পুলিচ গেষ্ট হাউচ গভৰ্ণমেণ্ট গেষ্ট হাউচ আছাম হাউচ বা আছাম ভৱন উইদিন এণ্ড আউটছাইড দি ষ্টেট অফ আছাম ঠিক আছে তো এইখিনি আপোনালোকে এইখিনি ফেচিলিটিছো পাব ডিষ্ট্ৰিক্ট সাৰ্কিট হাউচ পুলিচ গেষ্ট হাউচত আপোনালোকে ক'ৰবাত ট্ৰেভেল কৰিলে অসমেই হওক বা অসমৰ বাহিৰতো আপোনালোকে এইখিনি ফেচিলিটিছ পাব আৰু ইয়াতে নোট এটা দি দিছোঁ নোটটোত দেখিছে এন APS অফিচাৰ গেটছ মোৰ ফেচিলিটিজ ফ্ৰম ইজ জুনিয়ৰ গ্ৰেড দেন এনি আদাৰ ছাৰ্ভিচেছ আণ্ডাৰ দি ষ্টেট গভৰ্ণমেণ্ট হুইচ ইজ ইভেন ফাৰ মোৰ এণ্ড বেটাৰ দেন দি ACS কেডাৰ তো ইয়াতে কৈছে আছাম পুলিচ ছাৰ্ভিচ অফিচাৰে বহুতখিনি ফেচিলিটিজ পায় তেওঁলোকৰ জুনিয়ৰ গ্ৰেডৰ পায় যোনখিনি ফেচিলিটিজ বেলেগ ছাৰ্ভিচ কেডাৰত ষ্টেট গভৰ্ণমেণ্টৰ আণ্ডাৰত বা অন্য ইভেন আছাম চিভিল ছাৰ্ভিচ কেডাৰৰ অফিচাৰসকলেও ইমানখিনি নাপায় কাৰণ আছাম চিভিল ছাৰ্ভিচৰ ওচৰতো মেন পাৱাৰ লিমিটেড থাকে তো তেওঁলোকৰ নিজৰ মেন পাৱাৰটো নাথাকে অফিচিয়েলি অকল পুলিচ প্ৰটেকশ্যনবিলাক পুলিচ ডিপাৰ্টমেণ্টে প্ৰভাইড কৰিবলগীয়া
হয় বা হোম ডিপাৰ্টমেণ্টে কৰে তো সেইটো কাৰণে তেওঁলোকৰ ওচৰত সাফিচিয়েণ্ট মেন পাৱাৰ নাথাকে সকলো বস্তু তেওঁলোকে ইউজ কৰিব পৰা নাযায় তো কিন্তু আসাম পুলিচ সাৰ্ভিস অফিচাৰ ওচৰত সাফিচিয়েণ্ট মেন পাৱাৰ থাকে তো তেওঁলোকে বহুতখিনি মেন পাৱাৰ ইউজ কৰিব পাৰে ইয়াতে এতিয়া আহি গ'ল কেৰিয়াৰ প্ৰগ্ৰেশ্যন ঠিক আছে কেৰিয়াৰ প্ৰগ্ৰেশ্যনত আগতে অলপ চেঞ্জেছ আছিলে আপোনালোকে আসাম পুলিচ সাৰ্ভিস অফিচাৰ হিচাপে জইন কৰি হায়েষ্ট সুপ্ৰিটেণ্ডেণ্ট অফ পুলিচ লকে যাব পাৰে কিন্তু যেতিয়া ইণ্ডিয়ান পুলিচ সাৰ্ভিসলৈ আপোনালোকৰ ইণ্ডাকশ্যন হয় বা প্ৰমোশ্যন হয় তেতিয়াহ'লে ইণ্ডিয়ান পুলিচ সাৰ্ভিস হিচাপেও আপোনালোকে লাষ্টত গৈ পেলাই ডেপুটি সুপ্ৰিটেণ্ডেণ্ট অফ ডেপুটি ইন্সপেক্টৰ জেনেৰেল পুলিচ DIGP হ'ব পাৰে DIG হ'ব পাৰিছিলে কিন্তু এতিয়া তাতকৈ আৰু এটা ওপৰত IGP হ'বগৈ পাৰে তো ইয়াতে লাষ্টৰ ফালৰ পৰা মই আৰম্ভ কৰিছোঁ নোট এটা দিয়া আছে The All India Service Act of 1951 specifies that senior posts not exceeding 33% of and 1/3 in the IAS, IPS and IFS are required to be filled in by promotion of officers employed in the state services. ঠিক আছে তো যোনটো ইণ্ডিয়ান অল ইণ্ডিয়া ছাৰ্ভিচেছ এক্ট 1951 আছিলে তো যোনখিনি ছিনিয়ৰ পোষ্ট আছে 1/3 বা 33% IAS, IPS আৰু IFSত ষ্টেট ছাৰ্ভিচেছৰ পৰা প্ৰমোশ্যন পাই পেলাই এইখিনি ফিল কৰিব পাৰিব 33% পোষ্ট বা 1/3 মানে ধৰক এতিয়া যদি অসমত যদি IPSৰ ষ্ট্ৰেংথ যদি 100 জন থাকে তাৰে 33 জন আসাম পুলিচ সাৰ্ভিস কেডাৰৰ পৰা প্ৰমোশ্যন দি পেলাই IPS লকে নিব পাৰিব আৰু ইয়াতে প্ৰথমটো হৈ গ'ল ডেপুটি সুপ্ৰিটেণ্ডেণ্ট হিচাপে ডেপুটি সুপ্ৰিটেণ্ডেণ্ট পুলিচ হিচাপে আপোনালোকে জইন কৰিব জুনিয়ৰ গ্ৰেডত বা কোনোবা যদি বেটেলিয়নত পায় বা ধৰক তেনেকুৱা ধৰণৰ কিবা ট্ৰেইনিং স্কুলত পায় তেতিয়াহ'লে এছিষ্টেণ্ট কামাণ্ডেণ্ট পজিশ্যনটো দিয়া হয় আপোনালোকক ডেপুটি সুপ্ৰিটেণ্ডেণ্ট পুলিচ বা এছিষ্টেণ্ট কামাণ্ডেণ্ট জুনিয়ৰ গ্ৰেড তাৰপিছত আপোনালোকে যেতিয়া প্ৰভিজন পিৰিয়ডত কৈছোঁ প্ৰথমটো তাৰপিছত প্ৰভিজন পিৰিয়ড যেতিয়া ক্লিয়াৰ কৰিব যেতিয়া আপোনালোকৰ চলজাৰ 3টা ষ্টাৰ আহি যাব প্ৰথমতে আপোনালোকক এটা ষ্টাৰ প্ৰভাইড কৰা হয় প্ৰভিজন পিৰিয়ডৰ 3 নম্বৰ বছৰটোত আপোনালোকে 3টা ষ্টাৰ পায় এনে IPS বিলাকক ছেকেণ্ড ইয়েৰত 2টা ষ্টাৰ লগাব দিয়ে কিন্তু APS বিলাকে 2টা ষ্টাৰ নলগায় ডাইৰেক্ট 3টা ষ্টাৰ লগাই দিয়ে থাৰ্ড ইয়েৰত তো 3টা ষ্টাৰ যেতিয়া আপোনালোকে পাব থাৰ্ড ইয়েৰত আপোনালোকৰ প্ৰভিজন পিৰিয়ড শেষ হৈ যাব প্ৰভিজন পিৰিয়ড শেষ হোৱাৰ পিছত থাৰ্ড ইয়েৰত আপোনালোকক ডেপুটি সুপ্ৰিটেণ্ডেণ্ট পুলিচ ছিনিয়ৰ গ্ৰেড বুলি ক'ব প্ৰথমতে জুনিয়ৰ গ্ৰেড থাকে তাৰপিছত ছিনিয়ৰ গ্ৰেড হয়গৈ বা সাব ডিভিজনেল পুলিচ অফিচাৰ SDPO বা এছিষ্টেণ্ট কামাণ্ডেণ্ট অফ পুলিচ ACP বা এছিষ্টেণ্ট কামাণ্ডেণ্ট এনেকুৱা ধৰণৰ ৰেংক পায় এতিয়া ডেপুটি সুপ্ৰিটেণ্ডেণ্ট পুলিচ ছিনিয়ৰ গ্ৰেড হ'লে মানে আপোনালোকে ডিষ্ট্ৰিক্টবিলাকত পষ্টিং পাব মানে ডিষ্ট্ৰিক্টৰ সদৰ জেগাবিলাকত বা সাব ডিভিজনেল পুলিচ অফিচাৰ হিচাপে সাব ডিভিজনত আৰু এছিষ্টেণ্ট কমিশ্যনাৰ পুলিচ ACP হিচাপে আপোনালোকে কি বুলি কয় গুৱাহাটী মেট্ৰ'পলিছ এৰিয়াত ACP বুলি কোৱা হয় তাতে এজন এটা এৰিয়াত ACP থাকে এছিষ্টেণ্ট কমিশ্যনাৰ পুলিচ বা এছিষ্টেণ্ট কামাণ্ডেণ্ট মই ক'লোৱে বেটেলিয়ন বা তেনেকুৱা ট্ৰেইনিং স্কুলবিলাক দেৰগাঁও পুলিচ ট্ৰেইনিং কলেজ বা নৰ্থ ইষ্টাৰ্ণ পুলিচ একাডেমি তো সেইখিনিত পষ্টিং পালে মানে এছিষ্টেণ্ট কামাণ্ডেণ্ট হিচাপে পাব নহয় বা যোনখিনি বেটেলিয়ন থাকে তাতে এছিষ্টেণ্ট কামাণ্ডেণ্ট ৰেংকটো দিয়ে তাৰপিছত আপুনি ডেপুটি সুপ্ৰিটেণ্ডেণ্ট পুলিচ হিচাপে আপোনালোকে এৰাউণ্ড 7 ইয়াৰ্ছ বা থাৰ্ড ইয়েৰত আপোনালোকে ডেপুটি সুপ্ৰিটেণ্ডেণ্ট পুলিচ ছিনিয়ৰ গ্ৰেড পাই যায় ছিনিয়ৰ গ্ৰেডৰ পিছত আপোনালোকে এৰাউণ্ড 7 বছৰ 7.5 বছৰমান চাকৰি কৰাৰ পিছত এডিশ্যনেল সুপ্ৰিটেণ্ডেণ্ট পুলিচ ৰেংকটো পাব এডিশ্যনেল SP হয় বা ডেপুটি কমিশ্যনাৰ পুলিচ বুলি কোৱা হয় DCP বুলিও কোৱা হয় বা ডেপুটি কামাণ্ডেণ্ট বুলিও কোৱা হয় তো এডিশ্যনেল সুপ্ৰিটেণ্ডেণ্ট পুলিচ এডিশ্যনেল SP বা ডেপুটি কমিশ্যনাৰ পুলিচ DCP বা ডেপুটি কামাণ্ডেণ্ট বুলি কোৱা হয় তো আপোনালোকে সেইটো এই পোষ্টটো আপোনালোকে এৰাউণ্ড 7.5 বছৰ মান চাকৰি কৰাৰ পিছত 7 বছৰ পৰা 7.5 বছৰমান চাকৰি কৰাৰ পিছত এডিশ্যনেল সুপ্ৰিটেণ্ডেণ্ট পুলিচ হিচাপে পাব প্ৰমোশ্যন বা ডেপুটি কমিশ্যনাৰ পুলিচ যদি গুৱাহাটীত পষ্টিং হয় ডেপুটি কমিশ্যনাৰ পুলিচ বা ডেপুটি কামাণ্ডেণ্ট ক'লোৱে বেটেলিয়ন বা ট্ৰেইনিং স্কুলবিলাকত পষ্টিং পালে মানে তাৰপিছত আপোনালোকে 15 বছৰ 15-16 ইয়াৰ্ছমান চাকৰি কৰাৰ পিছত সুপ্ৰিটেণ্ডেণ্ট পুলিচ পাব কাৰণ যোনটো 2003 বেটছৰ অফিচাৰ্ছখিনি আছিলে 2003 বেটছৰ অফিচাৰ্ছখিনিৰ 2019ত সুপ্ৰিটেণ্ডেণ্ট পুলিচ পালে 2003 বেটছৰ যোনখিনি আসাম পুলিচ সাৰ্ভিস অফিচাৰ আছিলে তেওঁলোকে 2019ত সুপ্ৰিটেণ্ডেণ্ট পুলিচ পাইছিলে বহুতখিনি প্ৰমোশ্যন হৈছিলে তো তেনেকৈ সুপ্ৰিটেণ্ডেণ্ট পুলিচ হ'বলৈ আপোনালোকে এৰাউণ্ড 15-16 ইয়াৰ্ছ চাকৰি কৰাৰ পিছত SP হ'বগৈ পাৰিব বা ইয়াতে আসাম চিভিল ছাৰ্ভিচতকৈ কিন্তু কেৰিয়াৰ প্ৰগ্ৰেশ্যনটো ফাষ্ট হয় তো ইয়াতে সুপ্ৰিটেণ্ডেণ্ট পুলিচ বা ডেপুটি কমিশ্যনাৰ পুলিচ এডিশ্যনেল SPক যোনটো কৈছিলে ডেপুটি কমিশ্যনাৰ পুলিচ SP হ'লেও আপোনালোকে ডেপুটি কমিশ্যনাৰ পুলিচে পাব যদি গুৱাহাটীত পষ্টিং হয় বা কামাণ্ডেণ্ট বা প্ৰিন্সিপাল হ'ব পাৰিব যিকোনো ট্ৰেইনিং স্কুলত বা বেটেলিয়নবিলাকৰ কামাণ্ডেণ্ট বা প্ৰিন্সিপাল হ'ব পাৰিব সুপ্ৰিটেণ্ডেণ্ট পুলিচ হৈ থাকোঁতে তাৰপিছত যেতিয়া আপোনালোকে এইটো প্ৰথমটো APS জুনিয়ৰ গ্ৰেড APS ছিনিয়ৰ গ্ৰেড তাৰপিছত ছিনিয়ৰ গ্ৰেড 1 এডিশ্যনেল সুপ্ৰিটেণ্ডেণ্ট পুলিচ তাৰপিছত ছিনিয়ৰ গ্ৰেড 2 পালে মানে সুপ্ৰিটেণ্ডেণ্ট পুলিচ তাৰপিছত যেতিয়া ছিলেকশ্যন গ্ৰেড পাব তেতিয়া আপোনালোকক ছিলেকশ্যন গ্ৰেড মানে ইণ্ডিয়ান পুলিচ ছাৰ্ভিচলৈ যেতিয়া আপোনালোকে প্ৰমোশ্যন পাব ইণ্ডিয়ান পুলিচ ছাৰ্ভিচলৈ প্ৰমোশ্যন পাবৰ কাৰণে আপোনালোকে এনেই জেনেৰেলটো 8 ইয়াৰ্ছমান চাকৰি কৰি মানে কোৱালিফাইড হৈ যায় কিন্তু আজিকালি অলপ টাইম লাগে এতিয়া ধৰক অলপ টাইম লাগিলেও কিন্তু আপোনালোকৰ বছৰটো কিন্তু এই বহুত আগৰ পৰাই ধৰা হয় এতিয়া ছাপ'জ বহুতখিনি এক্সাম্পলছ আছে ইণ্ডিয়ান পুলিচ ছাৰ্ভিচ অফিচাৰ লাইক নিতুল
গগৈ 1992 বেচৰ আসাম পুলিচ সাৰ্ভিস অফিচাৰ আছিল তেওঁ 2007ত ইণ্ডিয়ান পুলিচ সাৰ্ভিসলে প্ৰমোশন পাইছিলে আৰু এতিয়া লাষ্টত ইন্সপেক্টৰ জেনেৰেল অফ পুলিচ হৈ পেলাই আই থিংক ৰিটায়াৰ হ'ল তেওঁ ৰিসেন্টলি তো ইণ্ডিয়া ইন্সপেক্টৰ জেনেৰেল অফ পুলিচ হৈ পেলাই ৰিটায়াৰ হৈছে তো ঠিক তেনেদৰে তেনেকৈ এতিয়া যোনজন পাৰ্থসাৰথী মহন্ত আছে তেওঁ আই থিংক 1994 নে 1995 বেচৰ অফিচাৰ হয় তো তেওঁ ৰিসেন্টলি ইন্সপেক্টৰ জেনেৰেল অফ পুলিচ হৈছে ল এণ্ড অৰ্ডাৰ IGP ল এণ্ড অৰ্ডাৰ তেনেকুৱা ধৰণৰ কিবা এটা ৰেংক পাইছে তো তেওঁ আসাম পুলিচ সাৰ্ভিস কেডাৰে আছিলে 1994 নে 1995 বেচৰ তো তেওঁ ৰিসেন্টলি প্ৰমোশন পাইছে তো এৰাউণ্ড প্ৰমোশনবিলাক আপোনালোকে দেখিছে 29 ইয়াৰ্ছ মান চাকৰি কৰাৰ পিছতে তেওঁলোকে 29-30 ইয়াৰ্ছ মান চাকৰি কৰাৰ পিছতে তেওঁলোকে ইন্সপেক্টৰ জেনেৰেল অফ পুলিচলৈকে প্ৰমোশন পাইছে তো হেতু পাবৰ কাৰণে আপোনালোকে ইণ্ডিয়ান পুলিচ সাৰ্ভিস কেডাৰলে প্ৰমোশন পাব লাগিব মই কলৱে 33% অফিচাৰক ইণ্ডিয়ান পুলিচ সাৰ্ভিস কেডাৰলে প্ৰমোশন দিয়ে ইয়াতে ষ্টেটত তো 33% বা বেচ বাই বেচ তেনেকৈ গৈ থাকে কাৰোবাৰ এবছৰ ডেৰ বছৰ লেট হ'ব পাৰে কিন্তু তেনেকৈ যায়গে আৰু ওপৰলে তো এছিষ্টেণ্ট ইন্সপেক্টৰ জেনেৰেল পুলিচ AIGP বা সিনিয়ৰ সুপ্ৰিটেণ্ডেণ্ট অফ পুলিচ বা জইণ্ট কমিশনাৰ পুলিচ এইকেইটা ৰেংক আপোনালোকে পাব পাৰে জইণ্ট কমিশনাৰ পুলিচটো গুৱাহাটী মেট্ৰ' পুলিচ এৰিয়াত পাব সিনিয়ৰ সুপ্ৰিটেণ্ডেণ্ট অফ পুলিচ হিচাপে আপোনালোকে ডিষ্ট্ৰিক্টবিলাকতে পোষ্টিং পাব বা আৰু এছিষ্টেণ্ট ইন্সপেক্টৰ জেনেৰেল অফ পুলিচ হিচাপে আপোনালোকে যিকোনো ডিষ্ট্ৰিক্ট মানে ষ্টেটৰ যিকোনো পুলিচ ডিপাৰ্টমেণ্টৰ পুলিচ ব্ৰাঞ্চত আপোনালোকে AIGP ৰেংকটো পাব যিকোনো এটা স্পেচিয়েলাইজ এজেঞ্চিৰ আণ্ডাৰত আৰু ইয়াতে মই আৰু এটা কথা কৰিছোঁ এডিশ্যনেল সুপ্ৰিটেণ্ডেণ্ট অফ পুলিচৰ নেশ্যনেল এমব্লেমটো থাকে চলজাৰত তাৰপিছত সুপ্ৰিটেণ্ডেণ্ট অফ পুলিচৰ এমব্লেম আৰু ষ্টাৰ থাকে এছিষ্টেণ্ট ইন্সপেক্টৰ জেনেৰেল পুলিচ বা জুনিয়ৰ সুপ্ৰিটেণ্ডেণ্ট অফ পুলিচ বা জইণ্ট কমিশনাৰ পুলিচত আপোনালোকৰ দুটা ষ্টাৰ আৰু এমব্লেমটো আহি যায় আৰু লগতে আপোনালোকৰ কলাৰটো দুডাল কিবা ইনষ্টিগনিয়া দুডাল এড হৈ যায় তেনেকৈ ইনষ্টিগনিয়া এই এছিষ্টেণ্ট ইন্সপেক্টৰ জেনেৰেল পুলিচৰ পৰা এড হৈ যায় এইটো ৰেড কালাৰ দিছোঁ মানে এইটো আপোনালোকে সিলেকশ্যন গ্ৰেড পাব লাগিব ইণ্ডিয়ান পুলিচ সাৰ্ভিসলৈকে প্ৰমোশন পালে মানে এইকেইটা ৰেংক পাব তাৰপিছত ডেপুটি ইন্সপেক্টৰ জেনেৰেল পুলিচ DIGP বা জইণ্ট কমিশনাৰ পুলিচ পাব যদি গুৱাহাটীত পোষ্টিং হয় বা ডেপুটি DIGP পাব যদিহে আপোনালোকৰ ডিষ্ট্ৰিক্টবিলাকত বা আপাৰ আছাম ডিভিজন চেণ্ট্ৰেল আছাম ডিভিজন বা লোৱাৰ আছাম ডিভিজনত তেনেকৈ আপোনালোকে DIGP হ'ব পাৰিব DIGP বা জইণ্ট কমিশনাৰ পুলিচ তো DIGP হ'লে মানে আপোনালোকৰ চলজাৰত কি বুলি কয় শ্বৰ্ট দুডাল আহি যায় আৰু লগতে ষ্টাৰ এটা আহি যায় সৰি তিনিটা ষ্টাৰ আৰু এমব্লেম আহি যায় ডেপুটি ইন্সপেক্টৰ জেনেৰেল অফ পুলিচত তিনিটা ষ্টাৰ আহি যায় আৰু এটা এমব্লেম থাকিব তাৰপিছত আপোনালোকে লাষ্ট যোনটো আসাম পুলিচ সাৰ্ভিসৰ পৰা প্ৰমোশন পাই পেলাই IPS হোৱাৰ পিছত যোনটো লাষ্ট ৰেংক পাব সেইটো ইন্সপেক্টৰ জেনেৰেল অফ পুলিচ ইয়াৰ পিছতে এডিশ্যনেল ডাইৰেক্টৰ অফ পুলিচ বা ডাইৰেক্টৰ অফ পুলিচ থাকে সেইকেইটা ৰেংক ইণ্ডিয়ান পুলিচ সাৰ্ভিসলৈকে ৰিজাৰ্ভ থাকে আসাম পুলিচ সাৰ্ভিসৰ পৰা সিমানটো হ'বগৈ নোৱাৰে বহুত আগতে পাৰিছিলে কিন্তু আজিকালি সাৰ্ভিস ৰুলছ বহুতখিনি চেঞ্জেছ হ'ল তো আজিকালি এইটো দিব পৰা নাযায় কাৰণ ইণ্ডিয়ান পুলিচ সাৰ্ভিস অফিচাৰখিনি থাকে তো ইন্সপেক্টৰ জেনেৰেল অফ পুলিচ IGP বা এডিশ্যনেল কমিশনাৰ পুলিচ এডিশ্যনেল CP সেইটো ৰেংক পাব পাৰে তো ইন্সপেক্টৰ জেনেৰেল অফ পুলিচ পালে মানে আপোনালোকৰ চলজাৰত শ্বৰ্ট এডাল থাকে আৰু শ্বৰ্ট দুডাল থাকে আৰু লগতে আপোনালোকৰ তাতে এটা ষ্টাৰ আহি যায় এড হৈ যায় তো IGP লৈকে আপোনালোকে হাইয়েষ্ট ৰেংক পাব পাৰে আসাম পুলিচ সাৰ্ভিস অফিচাৰৰ পৰা প্ৰমোশন পাই পেলাই তো এইখিনি আছিলে কেৰিয়াৰ প্ৰগ্ৰেছন পাৰ্কছ এণ্ড ফেচিলিটিজ আৰু চেলাৰী মই গোটেইখিনি ডিটেইলছত দি দিলোঁ আই হোপ আপোনালোকে গম পালে আৰু লগতে এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত প্লেলিষ্ট তিনিখন দিয়া আছে আসাম চিভিল সাৰ্ভিস আসাম পুলিচ সাৰ্ভিস আৰু APSC এলাইড সাৰ্ভিচেছ তো সেইকেইখন প্লেলিষ্ট চেক কৰিলে মানে অন্য সাৰ্ভিচেছবিলাকৰ বিষয়ে বাকী অন্য ইনফৰমেশ্যনখিনি পাই যাব আৰু লগতে মোৰ আৰু এটা চেনেল আছে অনুৰাগ শৰ্মা অসম আইকিউ বুলি সেই চেনেলটোৰ লিংকটো এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনতে শ্বেয়াৰ কৰিছোঁ আপোনালোকে সেইটো চেনেলত ছাবস্ক্ৰাইব কৰিব পাৰিব যাতে ভৱিষ্যতলৈ এনেকুৱা ধৰণৰ কম্পিটিটিভ এক্সামছবিলাক দিয়াৰ ক্ষেত্ৰত আৰু অলপ এক্সট্ৰা গাইডেঞ্চ পাই যায় বাকী মোৰ ভিডিঅ'ছবোৰ চাই যদি ভাল পায় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে আপোনালোকৰ যিমানখিনি ফেমিলি ফ্ৰেণ্ডছ ৰিলেটিভছ আৰু চিনাকি এক্সপিৰিয়েঞ্চ আছে তেওঁলোকৰ লগত মোৰ চেনেলটো শ্বেয়াৰ কৰিব লগতে কমেণ্ট ছেকশ্যনত জনাব কিবা যদি কুৱেশ্যন থাকে ডাউট থাকে মই নিশ্চয় আপোনালোকৰ কুৱেশ্যনছ আৰু ডাউটছবিলাকৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম বাকী আপোনালোকে অন্য এক্সামছবিলাকৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছে যদি লাইক APSC CDPO APSC মটৰ ভেহিকল ইন্সপেক্টৰ APSC কম্পিউটাৰ অপাৰেটৰ আসাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট আসাম পুলিচ লগতে উইমেন এণ্ড চাইল্ড ডেভেলপমেণ্টৰ ষ্টেটিষ্টিকেল এছিষ্টেণ্ট তো সেইখিনি কোৰ্চৰ ডিটেইলছটো এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যন আৰু কমেণ্ট ছেকশ্যন দি দিছোঁ কোনোবা যদি এই কোৰ্চবিলাকৰ প্ৰতি ইণ্টাৰেষ্টেড তেতিয়াহ'লে তাতে দিয়া হোৱাটছএপ নাম্বাৰটো মোক মেছেজ কৰি জনাওক কোনটো কোৰ্চ লাগে আসাম কোঅপাৰেটিভ এপেক্স বেংকৰ এছিষ্টেণ্টৰ কোৰ্চো এভেইলেবল আছে হোৱাটছএপত আপোনালোকে মেছেজ কৰি জনাওক কোনটো কোৰ্চ লাগে মই কোৰ্চটোৰ ডিটেইলছ দি দিম আৰু লগতে আপোনালোকে পে'মেণ্ট লিংক দি দিম পে'মেণ্ট কৰাৰ লগে লগে আপোনাৰ কোৰ্চটোৰ গোটেইখিনি PDF ফৰ্মেটত পাই যাব MCQ বেছ আছে গোটেই ফুল কোৰ্চ এভেইলেবল আছে তো এইকেইটা কোৰ্চ আপোনালোকে ল'ব পাৰে এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যন আৰু কমেণ্ট ছেকশ্যন চেক কৰক কোৰ্চকেইটাৰ ডিটেইলছ সবিশেষ জানিবৰ কাৰণে বাকী ইমানে আছিলে আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰি আপোনালোক সকলোৰ পৰা বিদায় ল'লোঁ কাইলৈ পুনৰ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম তেতিয়ালৈকে ভালকৈ প্ৰিপেৰেশ্যন কৰি থাকক সকলোৱে অল দি বেষ্ট থাকিলে বাই এণ্ড টেক কেয়াৰ ফ্ৰেণ্ডছ ভাৰত মাতা কি জয় আই অসম